নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰা হ'ব পাৰে, য'ত তেওঁলোকে আপোনাক অন্তৰ্ভুক্ত কৰিব আৰু সকলোৱে ইয়াত যোগদান কৰিব। ইয়াত আপোনাৰ কান্ধত দায়িত্ব আহিব, যিটো আপুনি ভালদৰে অনুসৰণ কৰিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক ভালদৰে চিনি পোৱা আৰু বুজিবলৈ সুযোগ পাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি কৰিব পাৰিব আৰু বৃদ্ধি হ'ব। আপুনি অকলে পৰিয়ালৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। সকলোৱে আপোনাৰ কামত প্ৰশংসাও কৰিব, যাৰ বাবে আপোনাৰ মন সুখী হৈ থাকিব। আপোনাৰ মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। কিছুমান পৰম্পৰাৰ সন্দৰ্ভতো আপুনি বয়োজ্যেষ্ঠসকলৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ব্যৱসায়সকলৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। কিছুদিনৰ বাবে লাভত থাকিব, কিন্তু আন সময়ত লোকচানৰ সন্মুখীন হ'ব লাগিব। যদিও সামগ্ৰিকভাৱে আপুনি লাভত থাকিব, কিন্তু আয় আপোনাৰ প্ৰয়োজন অনুসৰি নহ'ব। এনে পৰিস্থিতিত সংযম আৰু ধৈৰ্যৰে কাম কৰিলে আপুনি পৰিস্থিতি উন্নতি ঘটাব পাৰিব। যদি আপুনি চাকৰি কৰি আছে, তেন্তে এই মাহত কিছু সকাহ পাব আৰু বেছিভাগ সময় আপোনাৰ গ্ৰাহক আগ্ৰহৰ কাম কাজত উৎসৰ্গা কৰিব পাৰিব। এই সময়ছোৱাত আপুনি হয়তো নতুন কিবা এটা কৰাৰ ধাৰণা পাব, যিটো ভৱিষ্যতে অতি উপযোগী বুলি প্ৰমাণিতও হ'ব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ বন্ধুসকলে আপোনাৰ সহজ স্বভাৱৰ সুবিধা ল'বলৈ চেষ্টা কৰিব। যদি আপুনি কলেজত অধ্যয়ন কৰি আছে আৰু আপুনি কিবা এটা কামত কঠোৰ পৰিশ্ৰম কৰিছে, তেন্তে আপোনাৰ বন্ধুসকলে হয়তো তাৰ ক্ৰেডিট ল'বলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত এই বিষয়ে আগতীয়াকৈ সাৱধান হওক। যদি আপুনি এতিয়াও স্কুলত অধ্যয়ন কৰি আছে,
আৰু পিতৃ মাতৃৰ লগত থাকে, তেন্তে তেওঁলোকে আপোনাৰ পঢ়া শুনাৰ সন্দৰ্ভত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। যদি আপুনি পঢ়া শুনাত কম গুৰুত্ব দিছে, তেন্তে তেওঁলোকে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। সংগীত আৰু কলাৰ ক্ষেত্ৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অতি ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে খুবেই ভাল প্ৰদৰ্শন কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহে কঢ়িয়াই লৈ আনিছে প্ৰেম জীৱনৰ বাবে অশুভ লক্ষণ। কিছুমান বিষয়ত পত্নী বা স্বামীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্যৰে কাম নকৰে, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহ'ব। আনকি বিষয়টোৱে সম্পৰ্ক ভাঙি যাব পাৰে, যাৰ বাবে সমাজ আৰু পৰিয়ালত অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি অবিবাহিত, তেন্তে আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ প্ৰেমত পৰিব পাৰে। আপুনি তেওঁলোকৰ লগত ইতিবাচক কথা বতৰা পাতিবলৈ আৰম্ভ কৰিব আৰু তেওঁলোকক আপোনাৰ মনত আপোনাৰ হৃদয় দিব পাৰিব। ঘৰৰ কোনোবাই হয়তো আপোনালোকৰ প্ৰেমৰ কথা জানিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, আঁঠুৰ বিষৰ সমস্যা হ'ব পাৰে। যদি আপোনাৰ চেনিৰ মাত্ৰা বেছি আছে, তেন্তে এই মাহত নিজৰ যত্ন লওক, কাৰণ ইয়াত হঠাতে বৃদ্ধি হ'ব পাৰে, যাৰ বাবে আপোনাৰ সমস্যাটো বৃদ্ধি পাব পাৰে। ইতিমধ্যে আপোনাৰ কোনো গুৰুত্বৰ অসুস্থতা নাথাকিলেও দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। মানসিকভাৱেও কিছু মানসিক চাপৰ সন্মুখীন হ'ব লাগিব। এই মাহত মংগল গ্ৰহৰ আপোনাৰ ওপৰত অতি গধুৰভাৱে আপোনাৰ ওপৰত, আৰু ৰাহু গ্ৰহৰ দিশটো ইমান ভাল নহয়। ইয়াৰ ফলত ইয়াৰ পৰা হাত সাৰিবলৈ শনিবাৰে বা মঙলবাৰে শনি মন্দিৰ বা হনুমান মন্দিৰলৈ গৈ গুৰ আৰু তিল দান কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, মাহৰ দ্বিতীয় সপ্তাহত প্ৰেমিক প্ৰেমিকা বা পত্নী বা স্বামীৰ লগত আপোনাৰ পচন্দৰ কিবা এটা কিনিব পাৰিব। যদি আপোনাৰ মনত কিবা আছে, তেন্তে সেইটো আপুনি তেওঁলোকক ক'ব পাৰিব আৰু আপুনি কওক। এনে কৰিলে আপোনালোকৰ পৰিস্থিতি বেয়া হোৱাৰ পৰিৱৰ্তে অতি ভাল হ'ব আৰু দুয়োৰ মাজত পাৰস্পৰিক প্ৰেমো বৃদ্ধি পাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে
মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন আমাৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। আৰু লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এই চেনেলটোৰ লগত সংযোগ ৰাখিবলৈ আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ লগ পাওঁ এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।